চানমাৰীৰ নিজৰাপাৰত যুৱকৰ মৃত্যুৰ ন তথ্য পোহৰলৈ ঘটনাৰ 4 দিন পূৰ্বে ভাড়াঘৰত 3 বন্ধুৰ মাজত হৈছিল সুৰাৰ পাৰ্টি। আৰক্ষীৰ তদন্ত অব্যাহত আছে বৃহস্পতিবাৰে নিশা হোৱা চানমাৰীৰ নিজৰাপাৰত ৰাহুল দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ। হত্যাকাণ্ডৰ 4 দিন পূৰ্বে নিজৰাপাৰাৰ ভাড়াঘৰত 3 বন্ধু ৰাহুল দাস, পংকজ শৰ্মা আৰু নৱজ্যোতি গগৈয়ে নিশা সুৰাৰ পাৰ্টি কৰিছিল আৰু সেইদিনা পংকজ শৰ্মাই নৱজ্যোতি গগৈৰ পৰা লৈছিল 200 টকা। ইতিমধ্যে আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহিছে। ইফালে বৃহস্পতিবাৰে নিশা ধাৰলৈ লোৱা 200 টকা পংকজ শৰ্মাৰ পৰা ঘূৰাই লৈছিল নৱজ্যোতি গগৈয়ে। টকাৰ লেনদেনৰ তথ্যই ঘটনাটোৰ তদন্তত নতুন দিশ উন্মোচন কৰিছে। ইপিনে চানমাৰীৰ নিজৰাপাৰত প্ৰায় 3 মাহ পূৰ্বে ঘৰ ভাড়ালৈ লৈছিল মৃত ৰাহুল দাসে। মাজে মাজে ৰাহুলৰ ভাড়াঘৰলৈ আহিছিল বন্ধু পংকজ শৰ্মা। কেৱল পংকজেই নহয়, ৰাহুলৰ ভাড়াঘৰত প্ৰায় বহিছিল বন্ধুবৰ্গৰ সুৰাৰ পাৰ্টি। ঘটনাৰ নিশা অঞ্চলটোত হৈছিল মুখলধাৰ বৰষুণ। ফলত ভাড়াঘৰৰ গৰাকীয়ে ভিতৰত সংঘটিত কাজিয়াৰ কোনো উমঘামেই নাপাৰে বুলি জানিবলৈ দিয়ে। আমাৰ পৰা ৰুম লৈছে, এতিয়া সিটো নাথাকে, গাড়ী চালকহে হয়। এতিয়া তাৰ লগত কোনোবা আহি থাকে, আমি ইমান গম নাপাওঁ। কিন্তু এই মানুহটোক দেখা পাইছিলোঁ আহা, এই যে কি পংকজ বুলি ক'লে যে, সেইটো মাজে মাজে আহি থাকে। কিন্তু পংকজটো একচুৱেলি মানে আমি ভাড়া ৰাহুলকে দিছিলোঁ। তাৰপিছত পংকজটো মানে তাৰ লগৰবোৰ চেঞ্জ হৈ থাকে। ফাৰ্ষ্ট কোনো বেলেগ আছিলে, তাৰপিছত তাৰ লগতে থাকে মানে সি কি কৰে, ভাড়াটো মানে ভগাই লয় আৰু শ্বেয়াৰ কৰি লয়। আহি থাকে তেখেতৰ ঘৰত, মানে বন্ধুৰ মানে হৈয়ে থাকে, 2জনমান কেতিয়াবা আহে, লগৰ বন্ধুবোৰ আহি থাকে। সেইদিনাখনে মানে ৰাতি বহুত বৰষুণ দি আছিলে, চ' সেনেকৈ মানে একো আৱাজ পোৱা নাই। মাৰিছেতো অফক'ৰ্চ আছে, মাৰিছে, চুৰি দি কিনে মাৰ্ডাৰে হৈছে। এইটো কোনে কৰিছে, কি হৈছে এইটো। ইফালে ঘটনাৰ পিছতে গাড়ী আৰু মোবাইল এৰি পলায়ন কৰিছিল নৱজ্যোতি গগৈয়ে। নৱজ্যোতিৰ মোবাইল আৰু বাহন ঘটনাস্থলীতে এৰি যোৱাৰ পাছত নৱজ্যোতিৰ লোকেশ্যন ট্ৰেক কৰাত বিপাঙত পৰিছে আৰক্ষী। আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে, কিয়নো মৃত ৰাহুল দাসৰ শৰীৰত পোৱা গৈছে স্পষ্ট আঘাতৰ চিন। বিশেষকৈ বুকু আৰু পেটত আঘাতৰ চিন লাভ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও চানমাৰী থানাত এজাহাৰ দাখিল কৰা নাই ৰাহুলৰ পৰিয়ালে। ইপিনে ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰা পংকজ শৰ্মাক দীৰ্ঘ সময় ধৰি সোধা পোছাৰ অন্তত যাবলৈ দিয়ে চানমাৰী আৰক্ষীয়ে। এতিয়া সকলোৰে দৃষ্টি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতে স্পষ্ট হ'ব ৰাহুল দাসৰ মৃত্যু সঁচাকৈ হত্যাকাণ্ড নে আন কোনো কাৰণত মৃত্যু হৈছিল। ইফালে সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত নৱজ্যোতি গগৈক বিচাৰি অভিযান চলাই আছে মহানগৰ আৰক্ষীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে চন্তি দাসৰ ৰিপৰ্ট ND24।